হেল্ল' গাইজ, সকলোকে সম্ভাষণ জ্ঞাপন কৰিছোঁ। মানুহ কিমান সাহসী, কিমান ধৈৰ্য, কিমান গাত শক্তি থাকিলে এনেদৰে জীয়াই থাকিব পাৰে। আপোনালোকক এই ফটোখন দেখাইছোঁ, চাওক। এইগৰাকী মহিলাই শিৱসাগৰ বানত 9 দিন একো নোখোৱাকৈ পানী কবলত থাকি, পানী যেতিয়া শুকাই গ'ল বোকাৰ পলসত সোমাই কঁকাললৈকে সোমাই থাকি কেৱল সেই অকণমান বেয়া পানী আৰু বোকা খাই 9 দিন জীয়াই থাকিলে। গতিকে এইগৰাকী মহিলাই কিমান কষ্ট কৰি, কিমান যুদ্ধ কৰি, জীৱনটো যুদ্ধ কৰি জীয়াই থাকিলে বাৰু। গতিকে আমি সকলোৱে তেখেতক চেলুট দিয়াৰ প্ৰয়োজন আছে। গতিকে মানুহ সাহসী হ'ব লাগে, ধৈৰ্য থাকিব লাগে মানুহে। আৰু মানুহ যদি শক্তিশালী হয়, পৃথিৱীত নোৱাৰা কাম একো নাই। একো নোখোৱাকৈও বহুদিন জীয়াই থকা মানুহো আছে, বিশ্ব ৰেকৰ্ড কৰি আছে। গতিকে সাহস আৰু মনোবল নেহেৰুৱালে মানুহ জীয়াই থাকিব পাৰিব। গতিকে ইয়াৰ পৰা আমি শিকিবলগীয়া আছে। গতিকে আপোনালোকক ফটোখন দেখাই থৈছোঁ, আপোনালোকে চাওক কিমান সুন্দৰ এগৰাকী মহিলাই তেনেদৰে থাকিবলগীয়া হ'ল। অৰ্থাৎ ভয়ংকৰ বানে যি কাল ৰূপ ধাৰণ কৰিলে, এই কাল ৰূপ ধাৰণত তেওঁ নতুন জনম পাইছে। গতিকে নতুন জনম পোৱাৰ কাৰণে তেখেতক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক, অনাগত দিনবিলাক ভালে থাকে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেখেতেও পায়, তেখেতেও চাবলৈ পায়। আমি ইয়াৰ পৰাই তেখেতক পুনৰবাৰ চেলুট জনাইছোঁ। তেখেত দীৰ্ঘায়ু হওক, ভগৱানে ভালে ৰাখক আৰু দুগুণ উৎসাহেৰে ভৱিষ্যত জীৱন অতিবাহিত কৰিবৰ কাৰণে তেখেতক শক্তি দিয়ক। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় অসম।